উপায় নাই এতিয়া আৰু লাভ নাই মাতিলেও আৰু ডাঙৰীয়া নাহে ডাঙৰীয়া গ'লগৈ ঘটনাটো সমগ্ৰ অসমবাসীৰে পৰিচিত নিশাটোৰ ভিতৰতে মোবাইলে ভাইৰেল হৈ পৰিছিল এটা বিশেষ ভিডিঅ' গহপুৰ জালুকবাৰীত বগা ঘোঁৰা ৰূপত আহিল ডাঙৰীয়া আৰম্ভ হ'ল পূজা পাতল পিছে ডাঙৰীয়া ক'ত গ'ল সমগ্ৰ ঘটনাৰ টুইষ্ট আপোনালোকক কম প্ৰথমে অলপ আৰম্ভণিৰ পৰাই আৰম্ভ কৰোঁ আজিৰ পৰা এটা মাহ পূৰ্বে গহপুৰৰ জালুকবাৰীৰ 7 গৰাকী মহিলাৰ দেশত হেনো লম্ভিছিল আই লম্ভা মহিলাই গাঁৱৰ ৰাইজক কৈছিল গাঁৱত আবিৰ্ভাৱ ঘটিব 2 ডাঙৰীয়াৰ দুদিন পিছতে গাঁৱৰ এঘৰৰ পিছফালে উদ্ধাৰ খেৰ খাই থকা অৱস্থাত 2টা বগা ঘোঁৰা আচম্বিত ৰাইজ আৰম্ভ পূজা অৰ্চনা জালুকবাৰী পালেহি ডাঙৰীয়া ধূপধূনা জ্বলাই চেলেং চাদৰ পিন্ধাই ৰাইজৰ পূজা অৰ্চনা ৰাইজ ক'ব নোৱাৰা হ'ল ডাঙৰীয়া আহি জালুকবাৰীত উপস্থিত হ'ল বহুতে ধুৱাই দিলে ভৰিও ঘোঁৰা খাবতি ধৰি এগৰাকী মহিলাৰ কান্দোন প্ৰভু তোমাক মই চিনি পাইছো তোমাক আৰু মই কলৈকো যাব নিদো পাৰিলে এওঁ আৰু কি নকৰে চকুলোৰে ডাঙৰীয়াৰ ভৰিকে ধুৱাই দিলে চিঞৰি চিঞৰি ক'লে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ভাইৰেল আন বহুতো দৃশ্য কোনোৱে যদি মাটিত বাগৰিছে আন কোনোৱে আকৌ কালি গোসানীৰ ৰূপ লৈ জিভা উলিয়াইছে মুঠতে কি ক'ব আয়ে ভালদৰে নচুৱাইছে তাৰ মাজতে আহিল অন্য এক টুইষ্ট ডাঙৰীয়া ৰূপী ঘোঁৰা হেনো গহপুৰ দফলাগড়ৰ তিনিকুণীয়াৰ মমিন আলিৰ কেইদিনমান পূৰ্বে ঘৰৰ পৰাই হেৰাইছিল ঘোঁৰাহাল টিভিত দেখি মমিন হতভম্ব ৰঙা কৰি দিয়া হ'ল ঘোঁৰাহাল ৰাইজ খুচ মমিন বেহুচ ঘোঁৰাটো মই বৰমাজানৰ পৰা কিনি আনিছিলোঁ 2 বছৰ হৈছে হেৰাইছে কেইবাদিন হ'ল হেৰাৰ পিছত ঘোঁৰাটো মানুহ লগালোঁ মানুহ নাই পাত্তা নাপায় পিছত নিজলাভ কৰাৰ পিছত মোৰ ঘোঁৰাটো পালোঁ নিজত চাই পেলাই গৈ চাইছোঁ এই গহপুৰ উৰিয়া বস্তি ঘোঁৰাটো পূজা কৰি আছে মহিলা পাৰ্টি পূজা কৰাৰ পিছত গৈ মই পাইছোঁ পোৱাৰ পিছত গৈ ঘোঁৰা মোক দেখি পেলাই মোৰ ওচৰত আহি আছে ওপৰত তেতিয়া মানুহ ক'লে যে মহিলা পাৰ্টি ক'লে মালিক এটি হয় ঘোঁৰাৰ তাই পূজা পাঠটো কৰি লওঁ আপুনি লৈ যাতে মোৰ ঘোঁৰা বগা ঘোঁৰা আছিলে বগা ঘোঁৰা থাকোঁতে সিহঁতে ৰং চং লগাই ৰং কৰি দিলে আই ওলোৱা মহিলা সাংবাদিকৰ প্ৰশ্ন ডাঙৰীয়া সন্দৰ্ভত আপুনি কি ক'ব যিটো ৰূপত আহিছে আমি সেইটো ৰূপতে তেওঁক ভগৱান বুলি মানিম ঘোঁৰাৰ হেনো মালিক ওলাইছে এতিয়া ঘোঁৰা মালিক ওলাইছে যদিও আমি নাজানো মালিক ক'ত কোন মালিকেতো লৈ গৈছে আমি বান্ধি থোৱা নাই মালিক ওলালো সেই টাইমত আমি যেতিয়া নেকি আইসকলে বিচাৰিছিলে সেইটো টাইমত ঘোঁৰা আহি হাজি হৈছে আমি তেওঁকে ভগৱান বুলি মানিছোঁ কিন্তু আইসকলেতো ঘোঁৰাকেইটা বান্ধি থোৱা নাই আই লম্ভাটো সঁচা নে মিছা তুমি কি ভাবা জানো যে বিজ্ঞানৰ যুগত যে এইটো বিশ্বাস নকৰে ময়ো ভাবোঁ ময়ো পঢ়া শুনা কৰা ছোৱালীয়ে হয় এতিয়া যে মই সুস্থ ৰূপত আছোঁ মই সেইটো ভাবি থাকোঁ যে মোৰ হৈ যায় কি আজিকালি জানো এনেকুৱা হয় সেইটো ভাব কিন্তু মই লওঁ কিন্তু মোৰ গাতে যেতিয়া হৈ যায় মই গম নাপাওঁ কিন্তু মই সেইটো অন্ধবিশ্বাস বুলি মই ক'ব নোৱাৰোঁ এইটো সত্যই হয় এতিয়া এই ঘটনাক আপুনি কি বুলি দোহাই দিব বিজ্ঞান প্ৰযুক্তিৰ যুগত এয়া সম্ভৱ নে প্ৰকৃতাৰ্থত সঁচাকৈ গহপুৰ জালুকবাৰীত আই ওলাইছিল নেকি 7 গৰাকীকৈ মহিলাক প্ৰকৃতাৰ্থত সঁচাকৈ লম্ভিছিল নেকি আয়ে সঁচাই মই কনফিউজ যিদৰে মমিন এতিয়া বেহুচ ব্যুৰো ৰিপৰ্টাৰ অসম